গুৱাহাটী বিশ্ববিদ্যালয় আমছু গোটৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামৰ সফলতা। PhD গৱেষণাৰ বাবে সুযোগ পালে ৰফিকুল ইছলামে। তেজপুৰ বিশ্ববিদ্যালয়ত PhD গৱেষণাৰ বাবে সুযোগ লাভ কৰে ৰফিকুল ইছলামে। ৰফিকুল ইছলামৰ এই সফলতাই আনন্দত উৎফুল্লিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমছু গোট। দৰং জিলাৰ শিয়ালমাৰী চৰৰ বিলপাৰৰ সন্তান গুৱাহাটী বিশ্ববিদ্যালয় আমছু গোটৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ছায়েন্স বিভাগৰ পৰা 87% নম্বৰৰ সৈতে MSc উত্তীৰ্ণ কৰি তেজপুৰ বিশ্ববিদ্যালয়ত PhD গৱেষণাৰ সুযোগ লাভ কৰে। লগতে বৰপেটা জিলাৰ কলগাছিয়া সমষ্টি অন্তৰ্গত দেওকুৰা গাঁৱৰ সুযোগ্য সন্তান তথা গুৱাহাটী বিশ্ববিদ্যালয় আমছু গোটৰ শিক্ষা সম্পাদক আমিন মঞ্জিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰবী বিভাগৰ পৰা 82% নম্বৰৰ সৈতে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। দুয়োজন মেধাৱী ছাত্ৰকে আজি গুৱাহাটী বিশ্ববিদ্যালয় আমছু গোটৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়া আব্দুল লতিফ মণ্ডল, গুৱাহাটী বিশ্ববিদ্যালয় আমছু গোটৰ সভাপতি শাহনুৰ আলম, উপসভাপতি ৰাকিবুল ইছলাম, আলোচনী আৰু সাহিত্য সম্পাদিকা শাহনাজ আখতাৰা আৰু অন্যান্য সদস্যসকল। গুৱাহাটীৰ পৰা ইক্ৰামুল হকৰ ৰিপৰ্ট, দ্য ক্ৰছ টাইমছ। আজিৰ এই পবিত্ৰ ক্ষণটো আমাৰ বাবে অতি আনন্দৰ বিষয়। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয় আমছু গোটৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলাম ডাঙৰীয়া তেজপুৰ বিশ্ববিদ্যালয়ত PhD পঢ়িবলৈ সুযোগ লাভ কৰিছে। আৰু ঠিক একেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমছু গোটৰ শিক্ষা সম্পাদক আমিন মঞ্জিল ডাঙৰীয়াই এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ যিটো পৰীক্ষা আৰবী বিভাগত তেওঁ সুখ্যাতিৰে 82% লৈ স্নাতকোত্তৰ উত্তীৰ্ণ হৈছে। এই পবিত্ৰ ক্ষণত আমি তেখেতসকলক গুৱাহাটী বিশ্ববিদ্যালয় আমছু গোটৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমি সকলোকে জনাবলৈ পাই সুখী হ'ম যে বিগত প্ৰায় এটা বছৰে জাতিৰ বাবে বিভিন্ন সংগ্ৰামত ওতঃপ্ৰোতভাৱে জড়িত থকাৰ উপৰিও নিজৰ অধ্যয়নত অতি গুৰুত্ব সহকাৰে মনোনিৱেশ কৰি ৰফিকুল ইছলাম ডাঙৰীয়াই এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ ছায়েন্স বিভাগত 87% লৈ MSc উত্তীৰ্ণ হৈছে। ঠিক একেদৰে MSc উত্তীৰ্ণ হোৱাৰ কিছুদিন পিছতে তেজপুৰ বিশ্ববিদ্যালয়ত PhD এণ্ট্ৰেন্স পৰীক্ষা হৈছিলে আৰু সেই এণ্ট্ৰেন্স পৰীক্ষাত তেওঁ অতি ভাল ৰেংক সহ PhD পঢ়িবলৈ সুযোগ লাভ কৰিছে, যিটো সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা এক আশাব্যঞ্জক খবৰ, লগতে এটা প্ৰেৰণাদায়ক খবৰ। গুৱাহাটী বিশ্ববিদ্যালয় আমছুৰ ফালৰ পৰা তেখেতক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমি আশা কৰিম আগন্তুক দিনত তেখেতৰ যি অধ্যয়নৰ লগতে যিটো জাতিৰ বাবে সংগ্ৰাম, এই সংগ্ৰাম অব্যাহত থাকক। লগতে আমি সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম যে আপোনালোকে উচ্চ শিক্ষাত মনোনিৱেশ কৰক। অসমত আজিৰ দিনত বহুত সংখ্যক চৰকাৰী বিশ্ববিদ্যালয় আছে, কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে। সেইসকল বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শিক্ষাৰ লগতে গৱেষণাৰ বাবে বিভিন্ন ধৰণৰ সা সুবিধা, স্কলাৰশ্বিপৰ ব্যৱস্থা আছে। আপোনালোকে নিজকে তাতে এনৰোল কৰক, মনোনিৱেশ কৰক। অধ্যয়নৰ লগতে যি এক সংগ্ৰাম, আমাৰ জাতিৰ বাবে বিভিন্ন ধৰণৰ যি সংগ্ৰাম আছে, সেই সংগ্ৰামত ওতঃপ্ৰোতভাৱে জড়িত হওক আপোনালোকে। লগতে অধ্যয়নক আঁকোৱালি লৈ সংগ্ৰাম আৰু অধ্যয়নক একেটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি বুলি আপোনালোকে গণ্য কৰি নিজৰ জীৱন আগুৱাই লৈ যাওক। সমাজৰ ভাল কাম কৰক, সমাজৰ সুনাম কৰক, অসমৰ সুনাম কঢ়িয়াই আনক। নাই, এইটো ক্ষেত্ৰত মই একমত হ'ব নোৱাৰোঁ, কাৰণ মই যোৱা এটা বছৰে গুৱাহাটী বিশ্ববিদ্যালয় আমছু গোটৰ সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আছোঁ। তো মই আমছুৰ প্ৰতিটো প্ৰগ্ৰামত বা যেতিয়াই আমাৰ সংখ্যালঘু সমাজৰ বিভিন্ন সমস্যাৰ সৃষ্টি হয়, সেই সংগ্ৰামত আমি একদম আগশাৰীৰ এজন সৈনিক হিচাপে ৰফিকুলহঁত, আমিন মঞ্জিলহঁত সদায় উপস্থিত হয়, সংগ্ৰামৰ লগত নিজকে ওতঃপ্ৰোতভাৱে জড়িত কৰে। লগতে তেওঁলোকৰ যেতিয়া পৰীক্ষা হয়, সেই পৰীক্ষাসমূহত তেওঁলোকে অত্যন্ত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি ভাবোঁ যে যদি আমাৰ সংখ্যালঘু সমাজত ৰফিকুলৰ দৰে অত্যন্ত মেধাৱী ছাত্ৰৰ প্ৰয়োজন আছে, আমিন মঞ্জিলৰ দৰে অত্যন্ত মেধাৱী ছাত্ৰৰ প্ৰয়োজন আছে, যিয়ে গাঁৱৰ বা অত্যন্ত চৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে তেওঁলোক প্ৰেৰণাৰ উৎস বুলি মই ক'ব খোজোঁ। আজি আমছুৰ মাননীয় সভাপতি ৰেজল কৰিম চৰকাৰ ডাঙৰীয়া, মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদ ডাঙৰীয়া, আমছুৰ 2 সাধাৰণ সম্পাদক মিনাতুল ইছলাম ডাঙৰীয়া, কুদ্দুছ আলী চৰকাৰ ডাঙৰীয়া, আমছুৰ কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইন ডাঙৰীয়াৰ যি কাম, সেই কামৰ প্ৰতি আকৃষ্ট হৈ এইসকল ছাত্ৰ ছাত্ৰীয়ে নিজকে আমছুৰ প্ৰতি উজাৰি দিছে। তেওঁলোকে আমছুৰ প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু আগলৈও অংশগ্ৰহণ কৰিব।
তো গতিকে মই ভাবোঁ যে সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ লগতে সংগ্ৰামৰ লগতে জাতিৰ বাবে দেশৰ বাবে কাম কৰিব লাগে, লগতে উচ্চ শিক্ষাত নিজকে মনোনিৱেশ কৰিব লাগে। অনুভৱ বুলি ক'লে ভালেই লাগিছে। মই পোনপ্ৰথমতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমছু গোটৰ সন্মানীয় সভাপতি শ্বাহানুৰ আলম ডাঙৰীয়া আৰু উপসভাপতি ৰাকিবুল ইছলাম ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ পেৰেণ্টছ, শিক্ষাগুৰুসকল আৰু বন্ধুবৰ্গ তথা মোৰ শুভাকাংক্ষীসকলক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কিয়নো সকলো সময়তে সিহঁতে মোক উৎসাহ, সাহস আৰু অনুপ্ৰেৰণা যোগাই আহিছে, যাৰ ফলস্বৰূপে মই আজি তেজপুৰৰ নিচিনা এখন বিশ্ববিদ্যালয়ত গৱেষণা কৰিবলৈ সুযোগ পাইছোঁ। হয়, নিশ্চয়কৈ মই আজি নথৈ আনন্দিত। আজি আমছু গোটৰ সমূহ বিষয়ববীয়াক মই ধন্যবাদ দিছোঁ। মোৰ কৃতিত্ব অৰ্জন কৰাত দিশা পৰামৰ্শ তথা প্ৰেৰণা যোগাইছে বিশেষকৈ আমাৰ প্ৰেছিডেণ্ট, আমছু গোটৰ প্ৰেছিডেণ্ট শ্বাহানুৰ আলম আৰু সমূহ বিষয়ববীয়াসকলক মই অন্তৰস্থলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইখিনিক সন্মান দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ দুয়োগৰাকী ছাত্ৰক। তেখেতসকলে আমাৰ মানে সংখ্যালঘু সম্প্ৰদায়টোৰ মানে আজি উজ্জ্বল নক্ষত্ৰস্বৰূপ মানে উজ্বলি উঠিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মানে কিছুদিন আগতে মানে তেজপুৰ বিশ্ববিদ্যালয় মানে এণ্ট্ৰেঞ্চ পাতিছিলে আৰু সেই এণ্ট্ৰেঞ্চত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মানে সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে PhDৰ কাৰণে। তো ধন্যবাদ জনাইছোঁ এই জগতে দুয়োগৰাকী ছাত্ৰক। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ নে ইতিমধ্যে আমাৰ এটা মানে কাৰ্যসূচী মানে আছে, ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা, আৰু এই উদ্দেশ্যৰেই মানে তেখেতসকলক মানে শুভেচ্ছা জনাম, যাতে আগন্তুক দিনত তেওঁলোকে মানে জাতিৰ হকে কাম কৰি এই সম্প্ৰদায়টোৰ হকে মানে কিবা কৰিব পাৰে। আৰু ইতিমধ্যে আপোনালোকে গমেই পাইছে দুয়োগৰাকী ছাত্ৰই গুৱাহাটী বিশ্ববিদ্যালয় আমছু গোটৰ মানে দায়িত্বত আছে। আৰু মানে সকলো ছাত্ৰ ছাত্ৰীলৈ এইটো আহ্বান থাকিব আমাৰ সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ, মানে পঢ়া শুনাৰ লগতে জাতিটোৰ হকে মাত মাতি মানে আগন্তুক দিনত জাতিটোৰ হৈ মানে কিবা কৰিব পাৰে, এই চেষ্টা অব্যাহত ৰাখিবলৈ সকলো ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছোঁ।